বৰপেটাৰ মুকলি ভবানীপুৰ সৰ্ব বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ 2.0 ভবানীপুৰ সমষ্টি বিধায়ক ফণীধৰ তালুকদাৰে আজি বৰপেটা ৰোড ষ্টেডিয়ামত সমষ্টি ভিত্তিক অনুষ্ঠিত খেল মহাৰণ 2.0 শুভ উদ্বোধন কৰে। ৰাজ্যৰ চকে কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহ বিচাৰি উলিয়াৰ লগতে খেলুৱৈসকলৰ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে এক সুযোগ হিচাপে সমগ্ৰ ৰাজ্যজুৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে অনুষ্ঠিত কৰিছে খেল মহাৰণ। দেওবাৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে বৰপেটাৰ ষ্টেডিয়ামত ভবানীপুৰ সৰ্ব বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণ 2.0 শুভ উদ্বোধন হয়। প্ৰায় 1400 খেলুৱৈয়ে অংশগ্ৰহণ কৰা ভবানীপুৰ সৰ্ব সমষ্টি ভিত্তিক খেল মহাৰণ উদ্বোধনী কাৰ্যসূচীত বিধায়ক ফণীধৰ তালুকদাৰ উপৰিও বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, ভবানীপুৰ সৰ্ব সমষ্টিৰ খেল মহাৰণ আয়োগ সমিতিৰ অধ্যক্ষ মঞ্জিত দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে ডক্টৰ প্ৰদীপ ৰাজবংশীয়ে চাইকেল চালনা প্ৰতিযোগিতা মুকলি কৰে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজিপৰ 24। এবারে ক্ষমতা দিলাম সুযোগ ফুলেন দাস, প্রাক্তন উপসভাপতি বরপেটা পৌরসভা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আছিল, সপোনৰ আজি বাস্তৱ ৰূপ পালে। আজি বিভিন্ন গ্ৰাম্য অঞ্চলৰ পৰা চহৰ অঞ্চলত যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিছিল, যিসকলে প্ৰতিভা দেখুৱাইছিলে, পাৰদৰ্শিতা দেখুৱালে, তেওঁলোকে নিৰ্বাচিত হৈ আজি সমষ্টি ভিত্তিক খেলত অংশগ্ৰহণ কৰিলে। আৰু এই সমষ্টি ভিত্তিক খেলত যিসকলে পাৰদৰ্শিতা দেখুৱাব তেওঁলোকে জিলা পৰ্যায়লৈ যাব। ইতিমধ্যে সমগ্ৰ বৰপেটা জিলাৰ বিভিন্ন সমষ্টিত খেল যোৱা 5 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে আৰু অহা 18 ডিচেম্বৰত আমাৰ সৰ্ব ভবানীপুৰ বিধানসভা সমষ্টিত সামৰণি পৰিব। ইতিমধ্যে 20খন জিপি আমাৰ সমষ্টিত আৰু 3টা আমাৰ পৌৰ এলেকাৰ সকলে সিলেকশ্যন হৈছে। তেওঁলোকৰ প্ৰায় 1400 মান খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। পৰৱৰ্তী সময়ত যিসকলে ইয়াত নিৰ্বাচিত হ'ব তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব, তেওঁলোকে জিলা ভিত্তিত অংশগ্ৰহণ কৰিব। জিলাৰ পিছত তেওঁলোকে যিসকল পাৰদৰ্শিতা দেখুৱাব তেওঁলোকে ৰাজ্যিক ভিত্তিত ডাঙৰীয়াৰ যি সপোন আছিল বাস্তৱ ৰূপ হৈছে। তেখেতে যিখন আঁচনি যুগুত কৰিছিল সেই আঁচনি আজি সফল হৈছে বুলি আমি